মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা। তো মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন গদ্যৰ বিষয়ে আলোচনা কৰিম, যিখনৰ নাম হ'ল অন্যৰ প্ৰতি ব্যৱহাৰ, আৰু এই পাঠটোৰ লিখক হ'ল সত্যনাথ বৰা। অন্যৰ প্ৰতি ব্যৱহাৰ মানে আমি বেলেগ মানুহৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বেলেগ মানুহৰ লগত, সেই বিষয়ে কবি সত্যনাথ বৰাই এই পাঠটোত ধুনীয়াকৈ আলোচনা কৰিছে। তো ফাৰ্ষ্টত আমি কবিৰ পৰিচয়টো আলোচনা কৰি লওঁ, তাৰপিছত আমি পাঠভিত্তিক প্ৰশ্নবিলাক আলোচনা কৰিম, কাৰণ কবিৰ পৰিচয়ৰ পৰা কোৱেশ্চন থাকে তোমালোকে জানাই। সত্যনাথ বৰাৰ জন্ম হৈছিল 1860 চনত। ক'ত হৈছিল? গুৱাহাটীৰ ভৰলুমুখত। যদি আহে যে সত্যনাথ বৰাৰ জন্ম ক'ত হৈছিল? গুৱাহাটীৰ ভৰলুমুখত। কিমান চন? 1860, অৰ্থাৎ 1860। আৰু মৃত্যু চনটো কিমান? 1925 চনত। সত্যনাথ বৰাৰ পিতৃৰ নাম আছিল দয়ানাথ আৰু মাতৃৰ নাম আছিল অময়া। যদি আহে যে সত্যনাথ বৰাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? দয়ানাথ আৰু মাতৃৰ নাম আছিল অময়া। নাইবা যিকোনো এটাও আহিব পাৰে, হয় পিতৃ নহলে মাতৃৰ নাম। তাৰপিছত চোৱা, সত্যনাথ বৰাই ৰচনা কৰা আলোচনীসমূহ হ'ল আসাম বন্ধু, মৌ, জোনাকী, বিজুলী, এইবিলাক। যদি আহে যে সত্যনাথ বৰাই ৰচনা কৰা দুখন আলোচনীৰ নাম লিখা, কি লিখিবা? যাৰ যি দুটা ভাল লাগে মনত ৰাখিবা ইয়াৰ পৰা। আসাম বন্ধু, মৌ, জোনাকী, বিজুলী। তাৰপিছত কি আছে? সত্যনাথ বৰাৰ ৰচনাসমূহত নিবাজ ঘৰুৱা গদ্যৰীতি আৰু জতুৱা ঠাঁচৰ উপযুক্ত ব্যৱহাৰ এক গভীৰ বৈশিষ্ট্য দান কৰিছে। যে সত্যনাথ বৰাৰ ৰচনাসমূহৰ এটা বৈশিষ্ট্য উল্লেখ কৰা যদি আহে, তেতিয়াহ'লে এইটো লিখি দিবা। সত্যনাথ বৰাৰ দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা যদি আহে, এটা হ'ল সাৰথি আৰু এটা হ'ল বহল ব্যাকৰণ। নাইবা সত্যনাথ বৰাৰ যিকোনো এখন গ্ৰন্থৰ নাম লিখা, সাৰথি নাইবা বহল ব্যাকৰণ লিখিবা। আৰু যদি আহে যে বহল ব্যাকৰণ গ্ৰন্থখনৰ লিখক কোন? সত্যনাথ বৰা। নাইবা সাৰথি পুথিখনৰ লিখক কোন? সত্যনাথ বৰা। তাৰপিছত আহিল সত্যনাথ বৰা কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু আল ল কলেজৰ আইনৰ প্ৰবক্তা আছিল। আইন মানে কি বুজিব আমি সাধাৰণতে? LLB, অৰ্থাৎ যিবিলাক এডভোকেট ল পঢ়ে। জোনাকী নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ পৰা ওলোৱাৰ সময়ত সত্যনাথ বৰাই সম্পাদনা কৰিছিল। যদি আহে যে জোনাকী নামৰ মাহেকীয়া কাকতখন গুৱাহাটীৰ পৰা ওলোৱাৰ সময়ত কোনজন কবি সম্পাদনা কৰিছিল? কোনজন? সত্যনাথ বৰাই। নাইবা সত্যনাথ বৰাই কোনখন মাহেকীয়া কাকত সম্পাদনা কৰিছিল? কোনখন? জোনাকী। অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কৰ পৰা তুলি দিয়া হৈছে? যদি আহে যে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সাৰথি নামৰ পুথিখনৰ পৰা তুলি দিয়া হৈছে। এইবিলাক বেছিকৈ আহে পৰীক্ষাত। আৰু লাষ্ট কোৱেশ্চন কবিৰ পৰিচয়ৰ, যে সত্যনাথ বৰাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত 19বিংশ শতিকাৰ অসমীয়া গদ্যৰ চানেকি দেখিবলৈ পোৱা যায়। যদি আহে পৰীক্ষাত যে সত্যনাথ বৰাৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত কোন শতিকাৰ অসমীয়া গদ্যৰ চানেকি দেখিবলৈ পোৱা যায়? 19বিংশ শতিকাৰ। বিংশটো ডাবল হৈছে, এই আগৰটো লিখি দিবা হা। আৰু শব্দৰ অৰ্থবিলাক তোমালোকে চাই ল'বা, এইবিলাক আৰু নকওঁ কাৰণ এইবিলাক ক'লে আৰু ভিডিঅ'বিলাক বেছি দীঘলীয়া হয়। এইবিলাক আৰু বুজাব লগা বস্তু নহয়, ইয়াতে দিয়াই আছে, বুজি পাবা। পাঠভিত্তিক প্ৰশ্নবিলাক চোৱা। তোমালোকৰ মানে নোটছবিলাক এনেকৈ বনাই দিয়া হৈছে, এইবিলাক পঢ়াৰ পিছত যাতে আৰু এক্সট্ৰাকৈ বুক পঢ়িব নালাগে হা। সেইকাৰণে কবিৰ পৰিচয়ৰ কোৱেশ্চনো দিয়া হৈছে, শব্দৰ অৰ্থও দিয়া হৈছে, যি আছে মুঠৰ ওপৰত ইনচাইড কোৱেশ্চন। বুজি পালা? গতিকে ভালকে পঢ়িবা, সকলোবিলাক প্ৰশ্নই কমন পাবা যিকোনো পৰীক্ষাত। তো সকলোৱে মোৰ কি কৰিবা? এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা, আৰু নটিফিকেশ্যনটো অন কৰি থবা, যাতে মোৰ নেক্সট ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই যোৱা। আৰু ক্লাছ 10ৰ ভিডিঅ'বিলাক বেছি ভাল পাবা চাই, কাৰণ তাতে 100% ষ্টাডি নোটছটো থাকিবই, লগতে প্ৰিভিয়াছ 8 ইয়াৰৰ কুৱেশ্চন পেপাৰ সলভ থাকিব। চোৱা, সাৰথি পুথিখন কাৰ ৰচনা? সত্যনাথ বৰাৰ। তাৰপিছত কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। যে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে শান্তিৰে কেনেকৈ জীৱন নিয়াব পাৰি, সেই কথা নজনাৰ নিমিত্তে বহু মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। অৰ্থাৎ
আমি যিকেইদিন জীয়াই থাকিম, গতিকে এই জীয়াই থকা কালত আমি মানুহৰ লগত কেতিয়া বা কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, মানুহৰ লগত কেনেকৈ মিলা প্ৰীতিত থাকিব লাগে, যদি আমি এইবিলাক ভালকৈ নিশিকো বা মানুহৰ লগত ভালকৈ মিলা প্ৰীতিৰে চলিব নোৱাৰো, তেতিয়াহ'লে বিভিন্ন ধৰণৰ উপদ্ৰৱত ভুগিবলৈ পাম। তাৰপিছত চোৱা নেক্সট, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? যে আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। সহজ ব্যৱহাৰৰ অনুপম কি? নম্ৰতা সহজ ব্যৱহাৰৰ অনুপম। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়? যে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়, মানে ইটিকিং কৰা হয়। যোনটো যে এটা তোমালোকৰ ফকৰা যোজনা বা ভাৱ সম্প্ৰসাৰণ আছে, তোমালোকে চাগে এতিয়া পোৱা নাই বা হয়তো শুনিছা, যে বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। অৰ্থাৎ বাহিৰত দেখাব বহুত ভাল, কিন্তু ভিতৰৰ ভাৱটো সম্পূৰ্ণ বেলেগ। এনেকুৱা ফ্ৰেণ্ড কিন্তু আছে, হয়নে নহয়? গতিকে সেনেকুৱা ফ্ৰেণ্ডৰ পৰা সদায় আঁতৰত থাকিবা, দূৰত থাকিবা, নহলে কেতিয়াবা বিপদৰ সন্মুখীন হবা। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোন শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? যে যি শ্ৰেণীৰ মানুহে গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে, সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। যে যি শ্ৰেণীৰ মানুহে গুপ্ত কথা অৰ্থাৎ সিক্ৰেট কথা যিবিলাক লুকাই ৰাখিব নোৱাৰে, সেইবিলাক মানুহক স্বভাৱটো কি নিচেই পাতল, মানে তেওঁলোকে যেনেকুৱা তোমালোকৰ ফ্ৰেণ্ড বিলাক আছে, কেতিয়াবা কাৰোবাক মানে মনৰ কথা খুলি কয়, কিন্তু সেইটো বিশ্বাস কৰি কয়, সেই হিচাপত আমি বেলেগক ক'ব নালাগে। কিন্তু আমি যেতিয়া শুনাৰ লগে লগে বেলেগক নকলে আমাৰ ভালেই নালাগে, হয় নে নহয়? যেতিয়ালৈকে আমি নকওঁ, এনেকুৱা কৰাটো একচুৱেলি বেয়া কথা। তাৰপিছত চোৱা, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? যে সতৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। অৰ্থাৎ ভাল মানুহৰ লগত যদি আমি মানে যোগাযোগ ৰাখিব পাৰো, তেতিয়াহ'লেহে আমি যদি ভাল মানুহৰ লগত ঘূৰি ফুৰো, যে সাপোজ কোনোবা এজন বেয়াই আছে ল'ৰা, ভাল মানুহৰ লগত ঘূৰিলে সকলো মানুহে ভালে ক'ব যে ভাল, আৰু যদি ভাল মানুহ বেয়া মানুহৰ লগত ঘূৰে, তেতিয়াহ'লে কিন্তু বেয়াই ক'ব, হয়নে নহয়? বুজি পালা? গতিকে ইয়াৰ পৰা আৰু এটা কথা কওঁ এক্সাম্পল হিচাপে, যে ধৰি লোৱা 10জন সাকসেসফুল মানুহ আহি আছে, তাৰ মাজত এজন আনসাকসেসফুল মানুহ আছে, যোনটো আমি নাজানো, কিন্তু সেই গ্ৰুপত আছে। কিন্তু আমি কি বুজি পাম? যে ইয়াতে 10জন বা 11জন মানুহ আহি আছে, গোটেইবিলাক সাকসেসফুল মানুহ, আমি দেখিলে এনেকুৱা অনুভৱ কৰিম, হয়নে নহয়? কিন্তু যেতিয়া আমি দেখিম যে ইয়াতে 10জন মানে ভিখাৰী আহি আছে আনফালে, গতিকে তাৰ মাজত এজন ভাল মানুহ আছে, কিন্তু আমি কি বুজি পাম? আমি জানো সেই মানুহজনো ভিখাৰী, কাৰণ তেওঁ ভিখাৰীৰ লগত আহি আছে এটা গ্ৰুপত। গতিকে লাইফৰ ডিসিশনটো এনেকৈ ল'বা তোমালোকে, যে ভাল মানুহৰ লগত ঘূৰিবা নে বেয়া মানুহৰ লগত ঘূৰিবা। বেয়া মানুহৰ লগত ঘূৰিলে ভাল হলেও কিন্তু বেয়া ক'ব, আৰু যদি বেয়া হোৱা ভাল মানুহৰ লগত ঘূৰিলে কিন্তু তথাপি মানুহে ভালে ক'ব। সেইকাৰণে জীৱনত মানে সংগটোও ভাল লাগে, সেইটো খুব দৰকাৰ। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি? যে মানুহ সমাজপ্ৰিয় জীৱ, কাৰণ প্ৰতিজন মানুহে সমাজত বসবাস কৰে। সমাজ নহলে মানুহ জীয়াই থাকিব নোৱাৰে, আমি সকলোৱে জানো, কাৰণ আমি সকলোৱে সমাজত বসবাস কৰি আছো। সমাজ জীৱনত চলি থাকিবলৈ হলে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সেই কথা নিশিকিলে বহুত মানুহে জীৱনত নানা কষ্টত ভুগিবলগীয়া হয়। এই সামাজিক জীৱনত আমি কাৰ লগত কেতিয়া কেনেকুৱা ব্যৱহাৰ কৰিব লাগে যদি আমি ভালকে নিশিকো, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কষ্টত আমি কি কৰিম? ভুগিবলগীয়া হ'ব। যদিও সহজ ব্যৱহাৰ সহজ চৰিত্ৰৰ গুণ, সহজ ব্যৱহাৰ ভাল ক্যারেক্টারিস্টিক্স চোর এটা গুণ বা ভাল ক্যারেক্টাৰৰ এটা গুণ হয়, তথাপিও চৰিত্ৰ ভাল হলে ভাল ব্যৱহাৰ নহবও পাৰে। তথাপিও এনেকুৱা কিছুমান মানুহ আছে যোনটো চৰিত্ৰ ভাল কিন্তু ব্যৱহাৰ ভাল নহবও পাৰে। অলপ আগত যে ক'লো, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি, দেখাব ভাল কিন্তু ভিতৰৰ ভাৱটো সম্পূৰ্ণ উল্টা। আনকি বহুত চৰিত্ৰবান মানুহে ব্যৱহাৰৰ দোষত অমান্য হয়।
অৰ্থাৎ অইন মানে সমাজৰ নীতি নিয়ম অমান্য কৰি দিয়ে। আকৌ বহুত বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ কোণত সকলোৰে মৰম বুটলিবলৈ লয়। আকৌ কিছুমান এনেকুৱা বেয়া মানুহ আছে যিবিলাক মানুহৰ চৰিত্ৰটো বেয়া, কিন্তু মানুহৰ লগত ভালকে কথা পাতে, তেওঁলোকে মানুহৰ লগত মিলা প্ৰীতিৰে চলে, কিন্তু তথাপি সেই মানুহবিলাকক মানুহে ভাল পায় যে মানুহজন মানে চৰিত্ৰ ভাল নহ'লে কিবা এনে কথা বতৰা বাকী মানে ভাল আৰু। গতিকে ব্যৱহাৰ মানৱ জীৱনৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ দিশ, আৰু ব্যৱহাৰ মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ এটা দিশ, আৰু তাক অমান্য কৰিব নোৱাৰি। বিনয় বাবদ দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? যে কেতেৰা কথাই মানুহক অসন্তুষ্ট কৰে। আমি সকলোৱে জানো বেয়া কথাই মানুহক অসন্তুষ্টি কৰে। কিছুমান এনেকুৱা ফ্ৰেণ্ড থাকে, হয়নে নহয়, যে কিছুমানৰ কথা শুনিবই মন নাযায়, আকৌ কিছুমানৰ কথা শুনিব মন যায়, মিছ কৰোঁ, হয়নে নহয়? কিছুমান মানুহে অভাৱত কেতেৰা মাত মাতি মানুহক কষ্ট দিয়ে, যে অভাৱত কি কৰে, মাত মাতি মানুহক কষ্ট দিয়ে। এই শ্ৰেণীৰ মানুহৰ সূত্ৰ সৰহ, আৰু এনেকুৱা শ্ৰেণীৰ মানুহৰ সূত্ৰটো অলপ সৰহ মানে বেছি। তেওঁলোকে মনে জানি কাৰো অহিত নকৰিলেও, জানি বুজি যদি কাৰো বেয়া চিন্তা নকৰে, কাৰো ক্ষতি নকৰে, কেৱল কেতেৰা মাতৰ বাবেই আনৰ চকুৰ কটা হৈ পৰে। কেৱল খালি বেয়া ব্যৱহাৰ কৰাৰ কাৰণে, মানুহৰ লগত বেয়াকৈ কথা কোৱাৰ কাৰণে তেওঁলোকে চকুৰ কটা মানে দেখিব নোৱাৰা, বেলেগ মানুহে তেওঁলোকক ভাল নাপায়। তেওঁলোকৰ গাত লক্ষ গুণ থাকিলেও তিতা মাতে সকলো ঢালি পেলায়, আৰু তেওঁলোকৰ গাত যিমানে গুণ নাথাকক কিয়, কিন্তু এই যে মানুহৰ লগত কথা কোৱাৰ যোনটো ধৰণ, সেইটো ভাল নহয়, যাৰ কাৰণে সকলো ভাল কাম মানুহে পাহৰি যায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একে তিলেই পাহৰে, আৰু বেয়াকৈ মানুহৰ লগত কথা ক'লে তুমি যিমানে গুণ নাথাকে কিয়, তোমাৰ সকলোবিলাক গুণ মানুহে পাহৰি যাব। আৰু এইটো মানুহৰ এটা ধৰ্ম, তুমি গোটেই জীৱন ভাল কাম কৰিবা, এদিন খালি এটা বেয়া কাম কৰি চাবা, তোমাৰ চব ভাল গুণ মানুহে এক মুহূৰ্তত পাহৰি যাব। অৱৰোধ দানৰ ফলত একে নিমিষতে লয় হয়, মানে সকলোবিলাক বস্তু এক মুহূৰ্তত শেষ হৈ যাব। সেয়ে জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে, আৰু সেয়ে জ্ঞানীসকলে দানৰ প্ৰতি কি কৰিছে, বিনয় ভাৱ দেখাইছে। কথাত আছে যে ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি। যে ভাতৰ তিতা আমি সহিব পাৰি, সহ্য কৰিব পাৰি, কিন্তু কাৰোবাৰ বেয়া কথা আমি সহ্য কৰিব নোৱাৰি। তিতা মাতৰ মানুহে জানি কাৰো অহিত নকৰিলেও, যদি কাৰো ক্ষতি নকৰে, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। খালি বেয়াকৈ কথা কোৱাৰ কাৰণে সকলোৰে মানুহৰ চকুৰ কুটা হৈ পৰে, সকলো মানুহেই বেয়া পায় সেই মানুহবিলাকক। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢালি পেলায়, সকলোকে কি কৰে, সকলো বস্তু শেষ কৰি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একতিলে পাহৰে। অলৰেডি কৈছোঁ যে বেয়াকৈ মানুহৰ লগত কথা কওঁতে যিমানে ভাল গুণ নাথাকক কিয়, সকলো বস্তু এক মুহূৰ্ততে মানুহে চব পাহৰি যায়। আনহাতে কি কৈছে, বিনয় পৰম ভূষণ। বিনয় মানে মানুহৰ প্ৰতি দয়া অনুভূতি, পৰম ভূষণ, ভূষণ মানে অলংকাৰ। সি কৰিব নোৱাৰা একো নাই, আৰু সেইটো কৰিব নোৱাৰা একো নাই। বিনয়ক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে, আৰু বিনয়ক সকলোৱে কি কৰে, ভাল পায় আৰু সকলোৱে ক্ষমাও কৰে। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহে অসন্তুষ্ট নহয়। যে নম্ৰভাৱে আৰু যুক্তিৰে যদি আমি দুখৰ কথা মানুহৰ লগত কওঁ, তেতিয়াহ'লে মানুহ কেতিয়াও অসন্তুষ্ট নহয়। সেয়ে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে, আৰু সেয়ে জ্ঞানী মানুহবিলাকে বিনয় ভাৱত দান কৰিব লাগে বুলি কবি সত্যনাথ বৰাই অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ জৰিয়তে কৈছে। অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব, আৰু অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো কি নাথাকিব, মহত্ব নাথাকিব, মানে গুণ নাথাকিব। তারপরে তাৎপর্য ব্যাখ্যা করা চোৱা। নম্ৰতা সহজ ব্যৱহাৰৰ অনুপম। যে লেখক সত্যনাথ বৰাদেৱে অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সহজ ব্যৱহাৰ আৰু আচৰণৰ কথা ক'বলৈ গৈ নম্ৰতা সহজ ব্যৱহাৰৰ অনুপম বুলি কৈছে, কিয়নো যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে, সেইদৰে ব্যৱহাৰৰ নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। যে
যিদৰে কি কৈছে উচিত অনুপানে যে মানে ডক্টৰে যেনেকৈ মানুহক মেডিচিন খাব দিয়ে যদি আমি সেইমতে মেডিচিনটো খাওঁ তেতিয়াহ'লে আমি বেছি উপকাৰ পাওঁ আৰু সেম টু সেম সেইদৰেই কি হয় যে মানুহৰ লগত যদি আমি ভাল ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে কি হয় তাৰো উপকাৰটো কি হয় সৰ মানে বেছি হয় দম্বালি মাৰি কথা ক'লে সমাজত অপ্ৰিয় হোৱা দেখা যায় দম্বালি মানে ইজি ভাষাত গাঁৱলীয়া ভাষাত যোনটো কোৱা হয় মেইনলি যোনটো সকলোৱে বুজি পায় দম দি কিছুমান এনেকুৱা মানুহ আছে সমাজত চাবা সদায় মানুহৰ লগত দম দি কথা পাতিব তো সেনেকুৱা মানুহক সকলোৱে বেয়া পায় আৰু অপ্ৰিয় কোনেও ভাল নাপায় সেইকাৰণে আমি নম্ৰ হোৱা উচিত সেইকাৰণে আমি নৰ্মেল হোৱা উচিত বা নম্ৰ হোৱা উচিত ভদ্ৰ হোৱা উচিত নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায় আৰু নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতা প্ৰকাশ পায় নম্ৰতা এটা মনৰ গুণ মিঠা মাত তাৰ ফল আৰু নম্ৰতা এটা হ'ল মানুহৰ মনৰ গুণ আৰু মিঠা মাতটো কি তাৰ ফল মনত নম্ৰতা ভাৱ থাকিলে সুখেৰে আপোনা আপুনি মিঠা মাত ওলায় যে মনত যদি নম্ৰতা ভাৱ থাকে তেতিয়াহ'লে সুখেৰে আপোনা আপুনি নিজৰ মনৰ পৰা ভাল ভাল কথা ওলাই আহে মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰে আৰু ভালকে মানুহৰ লগত কথা পাতিলে সকলোৰে মনটো আমি জয় কৰিব পাৰি বা সকলোৰে মনত আমি স্থান পাব পাৰি সেয়ে আমি নম্ৰতাক আমাৰ আলাপ আলোচনাৰ মূল বিষয় বা মূল বুলি বিবেচনা কৰিব লাগে নম্ৰতাই সজ ব্যৱহাৰক অধিক ফলপ্ৰসূ কৰি তোলে যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ কি হয় সৰ হয় অৰ্থাৎ বেছি হয় লাষ্ট কোশ্চিন দীঘলটো চোৱা সোণৰ জেউতি অমান্য কৰিলে নকমে আমি যদি নামানো তথাপিও কি হ'ব সোণৰ জেউতিটো কেতিয়া কমি নাহে সদায় কি হয় সোণৰ দামটো দিনে দিনে বৃদ্ধি পাই আছে হয়নে নহয় সোণ এবিধ বহুমূলীয়া ধাতু ই সকলোকে আকৰ্ষিত কৰে আমি সকলোৱে জানো বিশেষকৈ ছোৱালীবিলাক বিভিন্ন ধৰণৰ অলংকাৰ তেওঁলোকে শ্বপিং কৰি ভাল লাগে হয়নে নহয় আৰু খালি অলংকাৰ লাগে হয়নে সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে আমি সকলোৱে জানো কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে আৰু মূল্যটো দামটো বেছি হোৱাৰ কাৰণে সকলো মানুহেই সোণ কিনিব নোৱাৰে বা সোণৰ অলংকাৰ ল'ব নোৱাৰে তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিবও খোজে সোণৰ জেউতি কিন্তু কমি নাযায় যে তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰে কিন্তু তথাপি সোণৰ জেউতিটো কমি নাযায় জেউতি মানে একচুয়ালি পোহৰ বুজাইছে ইয়াতে কিন্তু সোণৰ জেউতি পোহৰ বা সোণৰ দামটো কিন্তু কেতিয়াও কমি নাযায় ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলে তেওঁলোকৰ মান নকমে যে ইয়াৰ দ্বাৰা কবি এইটোৱে ক'ব বিচাৰিছে যে জ্ঞানী বা ধনী মান্যৱন্ত মানে ধনী শ্ৰেণীৰ মানুহ যিবিলাকক মান্যৱন্ত মানে সন্মান পোৱা মানুহ যিবিলাক মানুহক সকলোৱে সন্মান কৰে তেওঁলোকৰ কথা সকলোৱে মানে সেই মানুহবিলাকক যে কেতিয়াও আমি সন্মানটো কমাব নোৱাৰি কিছুমান এনে মানুহ আছে যিয়ে সমাজত সন্মান থকা ব্যক্তিক অসন্মান কৰিলে পুৰুষালি কৰা যেন পায় যে কিছুমান এনেকুৱা মানুহ আছে যে সমাজত সন্মান থকা ব্যক্তিক অসন্মানী কৰিব বিচাৰে আৰু সেই দেখি ছল পালে অসন্মান কৰিবলৈ নিদিয়ে অসন্মান কৰে কিন্তু কৰাৰ পিছত দেখা যায় যে সেই মানুহবিলাকে এটা সময়ত বিপদত পৰে যিয়ে অসন্মানী কৰিলে কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্ত লোকক অমান্য কৰি সন্মান কমাব নোৱাৰি কিন্তু এইটো ইহঁতে ভাবি নাচায় যে এই মান্যৱন্ত লোকক আমি কেতিয়াও কি কৰিব নোৱাৰি তেওঁলোকৰ সন্মান কমাব নোৱাৰি কোনোবাই যদি তেনে গুণী মানি ব্যক্তিক অমান্য কৰে তথাপি তেওঁলোকক সদায় সমাজত উজ্জ্বলি থাকে তথাপিও সেই সন্মান পোৱা মানুহবিলাক বা মান্যৱন্ত মানুহবিলাক সমাজত উজ্জ্বল হৈ থাকে আৰু গুণৱন্ত বা মান্যৱন্তক অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি আৰু সেই মানুহবিলাকক যিমানে আমি অসন্মানী নকৰো কিয় বা যিমানে আমি ইগনোৰ নকৰো কিয় ইটিকিং নকৰো কিয় তথাপি সেই মানুহবিলাকৰ সন্মান আমি কি কৰিব নোৱাৰি কমাব নোৱাৰি বিপৰীত শব্দ এইবিলাক পাৰাই জানাই তোমালোকে সুখ দুখ খন্তক অহন্তক খস অহস চৰিত্ৰবন্ধ চৰিত্ৰহীন কপটীয়া সৰল মিঠা তিতা বিনয় উগ্ৰ তাৰপিছত আৰু কি আছে নম্ৰতা উগ্ৰতা লঘু গুৰু উচ্চ নিচ নিন্দা প্ৰশংসা গুপ্ত সদৰী দক গুণ গহীন চঞ্চল
আদ্যবন্ত মানে ধনী মানুহ ধনী শ্ৰেণীৰ আৰু এইফালে দৰিদ্ৰ মানে দুখীয়া তাৰপিছত কি আছে চোৱা বাক্য ৰচনা কৰা চকুৰ কোটা আমি সকলোৱে জানো অপ্ৰিয় লোক আৰু পেটত কথা ৰাখ মনৰ কথা লুকাই ৰাখা এতিয়া এই শব্দ দি এটা বাক্য বনাই ললে হল যাৰ যি মন যায় ঠিক আছে মই দুটা ইয়াতে এক্সাম্পল দি দিছো আশা কৰো সকলোৱে ভিডিওটো ভালকে বুজি পাইছা আৰু মোৰ এনেকুৱা প্ৰতিটো লেসনৰ ভিডিও পোৱাৰ কাৰণে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা ঠিক আছে আশা কৰো সকলোৱে মোৰ এই ভিডিওটোৰ যিবিলাক কোশ্চেন আলোচনা কৰিলো সকলোৱে বুজি পাইছা আৰু মোৰ এনেকুৱা প্ৰতিটো লেসনৰ ভিডিও পাবলৈ কি কৰিবা মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শেয়াৰ কৰিবলৈ পাহৰি নাযাবা Thank you, students.